ঠাণ্ডা কেনে কওক কাবাত খালি ঠাণ্ডা ন ঠাণ্ডাত আমি জুই পাই আছোঁ হে হাই মই গুণজিত ভাবিলোঁ আজি এপাক গাঁৱৰ ফালে ওলাই যাওঁ বহুদিন হ'ল যোৱা নাই তো ব'লক আপোনালোকেও মোৰ লগত গাঁওখন চাবলৈ ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো গাঁৱত ইহঁতৰ বিয়াও আছিল আজি তো এইফালে যাওঁ এইফালে চিধাই গ'লে আমি গাঁওখন পাম প্ৰায় এবছৰ মানে হ'ল গাঁৱৰ ফালে নোযোৱা তো আজি সময় পালোঁ সেয়ে ভাবিলোঁ এবাৰ ফুৰি আহোঁ আজি চাইকেলখন লৈ লাহে লাহে গৈ আছোঁ আৰু টিলিঙা বজাই যিফালে যাই আছোঁ সেইখিনিক পশ্চিমপাৰ বাগবাৰী বুলি কয় এইখিনিক বালিকুচি বুলি কয় পশ্চিমপাৰ বাগবাৰী গোৰক্ষ থান দেৱালয় গাঁৱৰ পৰিৱেশটো একেবাৰে নতুন নতুন লাগিছে বহুত দিনৰ মূৰত অহা বাবে সকলোফালে নতুন নতুন একেবাৰে হাই মাইনাটো মোক হাই উত্তৰ নিদিলে লকডাউনৰ সময়ত বহুত ল'ৰা ছোৱালী একেবাৰে ডাঙৰ হৈ গৈছেহে ধৰিব নোৱাৰি আজিকালি আপোনালোকেও তেনেকুৱা অনুভৱ কৰিছে নেকি বাৰু জনাবচোন ইয়াৰ আগতে এই ৰাস্তাটো কেঁচা আছিলে এতিয়া পকী হৈছে আৰু গৈ কিবা এটা ভাল লাগিছে চাইকেলখনৰ সৈতে বহুত বছৰৰ মূৰত ইয়ালৈ আহিছোঁ আৰু খুব এটা ভাল লাগিছে সঁচাকৈ এতিয়া গছৰ মানে গছবোৰ লঠঙা হৈ আছে গছৰ ডালবোৰ লঠঙা হৈ আছে কিন্তু যেতিয়া পাতবোৰ আহিব ইয়াত কুঁহি পাত ধৰিব তেতিয়া আৰু ৰাস্তাটো খুব ভাল লাগিব সেউজীয়া হৈ পৰিব সন্ধিয়াৰ ওচৰৰে গাঁওখন আৰু তো বলক আগলৈকে যাওঁ আৰু কিনো আছে চাওঁ আপোনালোকে পিছফালে দেখিবলৈ পাইছে দুজোপা গছ কিদৰে এখন গেটৰ সৃষ্টিৰ নিচিনা হৈছে আহক ভিতৰলৈ যাওঁ অসম দৰ্শন যিখন আঁচনি আছে সেই আঁচনিৰ অধীনত ইয়াতে কাম কৰা হৈছে এই দেৱালয়খনত এই ভৱনটো নতুনকৈ মুকলি কৰা হৈছে অসম দৰ্শন আঁচনিৰ অধীনত তো বলক আগলৈকে ইয়াতে কি আছে আপোনালোকক দেখুৱাম এইখনেই হ'ল গোৰক্ষ দেৱালয় তো ইয়াতে বহু আগতে আহিছিলোঁ কিন্তু এইবাৰ মোৰ সৌভাগ্য হ'ল যে মই আকৌ আহিব পালোঁ এইখনলৈ খুব ভাল লাগে খুব সুন্দৰ এটা পৰিৱেশ হয় ইয়াতে শান্তি যিটো মনৰ শান্তি হয় মনৰ শান্তিটো পোৱা যায় বুলি তো এইটোৱে আছিল গাঁৱৰ ভিতৰত থকা দেৱালয় ইয়াতে আহিলোঁ আৰু প্ৰভুৰ শ্ৰীচৰণত সেৱা জনালোঁ তো ইয়াৰ পৰা এতিয়া উভতি যাওঁ বলক এতিয়া আকৌ গাঁৱৰ ফালে উভতি যাওঁ ৱেভ চলি আছে সকলোৱে জানে বহুত ঠাণ্ডা পৰিছে এইকেইদিনত যোৱাকালি বৰষুণো হৈছিলে তো মই ৰঙিয়াৰ ফালে ওলাই আহিছোঁ অকণমান কাম আছে তো বলক ম'ম' খাই আহোঁ লগে লগে এইখিনিতে আপোনালোকৰ বাবে এটা টাইম লেপছ আগবঢ়াইছোঁ আপোনালোকে চাওক আৰু উপভোগ কৰক আৰু যদি ভাল পায়
তেতিয়াহ'লে কমেণ্ট বা লাইক কৰিবৰ কাৰণে নাপাহৰিব।